তামিলনাডুত ভাড়া ঘৰৰ মালিক মালিকনী আৰু জীয়েক আৰু মোৰ লগত এটা বিশেষ এটা চুৱেটাৰৰ কাহিনী। আপোনালোকে ভাবিছে চাগে চুৱেটাৰৰনো কি কাহিনী, তাক চাগে এটা গিফ্ট দিলে আৰু চুৱেটাৰ, নহ'লে চুৱেটাৰটো হেৰালে চাগে, নহ'লে নতুন কিবা ডিজাইনৰ আৰু ইহঁতে চুৱেটাৰ উলিয়াব পাৰিব নেকি? তেনেকুৱা একো ঘটনা নহয়, অলপমান বেলেগ ধৰণৰ আপোনালোকে ভবাতকৈ। ক'ত ঘৰ? আসাম চিৰাং ডিষ্ট্ৰিক্ট। চিৰাং, মইতো আছামৰে হয় ন, এই কানাডা। ভিডিঅ'টো অলপমান বেলেগ ধৰণৰ হ'ব, চাব কাহিনীটো কেনেকুৱা ধৰণৰ হয়। আপোনালোকে কিছুমানে গম পায় যে তামিলনাডুত বা কৰ্ণাটকত অসমৰ ল'ৰা প্ৰায় মৃত্যু হৈ থাকে, হয়নে? মানে অসমৰ ল'ৰা বুলি নহয়, মানে ধৰক তামিলনাডুত যেতিয়া কিবা এটা অসমৰ ল'ৰা হ'ল, কিবা এটা ঘটনা ঘটিলে অসমত নিউজটো বাজিব, কাৰণ অসমৰ ল'ৰা। অকল তামিলনাডুত অসমৰ বুলিয়েই নহয় বা কৰ্ণাটকত, তাত বিভিন্ন ৰাজ্যৰ আহে, ৱেষ্ট বেংগল, আপোনাৰ উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, বিহাৰ, মানে এইবোৰ। তাৰমানে কি হ'ল, অসমৰটো অসমতে বাজিব নিউজটো, সেইকাৰণে আপোনালোকে অসমৰ শুনিবলৈ পায়। উৰিষ্যাৰ মৰিলে তামিলনাডু বুলি শুনিবলৈ পায় নেকি? বা কৰ্ণাটকত সেই উৰিষ্যাৰ ল'ৰা এটা মাৰিলে তামিলনাডু মানুহে এনেকৈ বুলি শুনিব পায় নেকি? খুব কম ধৰক। মেইন কথাটো হ'ল যে তামিলনাডু আৰু কৰ্ণাটকৰ মানুহবোৰ মানে বৰ ভাল বুলি ক'ব নোৱাৰোঁ, কাৰণ মানে ভাল আছে বহুত, তাৰে ভিতৰত কিছুমান বেয়াও থাকে, গম পায়। আপোনালোকে যদি কয় এতিয়া নিজ ভালেই জগত ভাল বুলি, কেতিয়াবা নিজ ভালেই জগত কাল হয়। মানে আপুনিও যদি ভালে থাকে, ভাল ব্যৱহাৰ কৰে সেইজনক, তেওঁ যিমান ভাল ব্যৱহাৰ কৰিলেও আপোনাৰ পৰা ঢকা হকা দি পইচা ল'বই মুঠতে। আপোনাৰ লাগিলে মোবাইলটোকে কাঢ়ি লৈ যাব, আৰু যদি আপোনাক কোনো নিজান ঠাইত পায়, মোবাইলটো কাঢ়ি নিয়াৰ উপৰি আপোনাক পাছপোৰ্ট লৈ মেলি, ফোনপে', গুগল পে', মোবাইল লৈ মেলি মাৰি মেলিও যাব, তেনেকুৱা ধৰণৰ। এতিয়া মেইন কথাটো হ'ল যে চুৱেটাৰৰ বিশেষ কাহিনীটো কি, যদি জানিবলৈ ইচ্ছুক ভিডিঅ'টো শেষলৈকে চাব। ক'ৰ পৰা চাইছে কমেণ্ট এটা কৰি ছাবস্ক্ৰাইব কৰিব ফেমাছ আছাম ইউটিউব চেনেলটো। নমস্কাৰ, মই পিংকু নেওগ আৰু আপোনালোকক স্বাগতম জনাইছোঁ ফেমাছ আছাম ইউটিউব চেনেল, আৰু যদিহে ফেচবুকত চাই আছে ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। এতিয়া মেইন কথাটো হ'ল যে মই বাৰু তামিলনাডুতে আছোঁ, আৰু তামিলনাডুত থকাৰ অৱস্থাতে মানে মই এতিয়াও চিকিউৰিটি ড্ৰেছতে আছোঁ, আৰু চিকিউৰিটিয়ে কৰি আছিলোঁ তেতিয়াও। এই আজি 2 দিন হৈছে। মানে কি হ'ল, আমি ভাড়া ৰুম যিটো ৰুমত আছিলোঁ, সেইটো ৰুমত মালিকনী আৰু জীয়েক, মানে ভাড়া ৰুমৰ মালিকনী জীয়েক 3জন, আৰু তেওঁলোকৰ 12টা কোৱাৰ্টাৰ। তেওঁলোকৰ বাবে মানে কি হ'ল 3টা লেট্ৰিন বাথৰুম, ঠিক আছে। আৰু সকলোৱে মানে তাতেই ধৰক যায়, আৰু আমিও যাওঁ, আৰু তেনেকৈ দিন বাগৰি গৈ থাকিল। ময়ো ডিউটিও আহোঁ, এনেকৈ গ'ল, সময় গৈ আছে। তাৰে ভিতৰত এদিন কি হ'ল, মইতো নাইট ডিউটিয়ে কৰি আছোঁ, আৰু তেতিয়াও নাইট ডিউটিয়ে কৰি আছিলোঁ। এই 2 দিন হৈছে, বেছি দিন নাই হোৱা ঘটনাটো। তাৰপিছত ভাবিছে চাগে ঘটনানো কি, আৰু কি চুৱেটাৰৰ কথা কৈছেনো বুলি। যদি জানিবলৈ ইচ্ছুক অকণমান মানে চাওক আৰু ভিডিঅ'টো, ঠিক আছে। তাৰপিছত আৰু ডিউটি আহি আছোঁ, গৈ আছোঁ। ৰাতিপুৱা মোৰ ডিউটি নকৰোঁৱেই, প্ৰায় নাইটত কৰোঁ, আৰু নাইট 7:30 বজাৰ পৰা ৰাতিপুৱা 7:30 বজালৈকে 12 ঘণ্টা ডিউটি কৰি মোৰ ছুটি হয়। তাৰপিছত তেনেকৈ আৰু যাওঁ, ধৰক ৰাতি কাম কৰি দিনত শুওঁ, তেনেকৈ দিন গৈ থকাৰ পিছত এদিন কি হ'ল, ইয়াৰ পৰা 7:30 ছুটি কৰি গ'লোঁ, গৈ পিনে তাত আপোনাৰ মানে কি হ'ল, ধৰক গা পা ধুই, কাপোৰ কানি ধুই তেনেকৈ শুওঁ সদায়। আৰু তেনেকৈ এদিন কি হ'ল, ধৰক মই এটা চুৱেটাৰ পিন্ধি থাকোঁ। ইয়াত এতিয়া বৰ্তমান ঠাণ্ডা, অসমত অলপমান গৰমটো বেছি বাৰু, হয়নে? ইয়াত সেইকাৰণে চুৱেটাৰ পিন্ধি থাকিব লগা হৈছে। আৰু এইটো চব ওলা চুৱেটাৰটো, এইটোৱে কাহিনী। মানে কি হ'ল, মই চুৱেটাৰটো ধুওঁ বুলি সেইদিনা মানে এইকেইটা নুধুলোঁ, মানে চাফাই হৈ আছিলে, সেইকাৰণে নুধুলোঁ। চুৱেটাৰটো ধুই ধুনীয়াকৈ মানে ভাত পানী খাই মই আৰু শুলোঁ। আৰু য'ত চুৱেটাৰটো মেলিছোঁ, মানে সেই ঠাইত মানে মেলিলেহে ৰ'দত শুকাব, আৰু ধৰক ভিতৰৰ ৰুমত যদি মেলোঁ তেতিয়া নুশুকাইগৈ, মানে ভিতৰৰ ৰুমতনো ক'ত ৰ'দ সোমাব, হয়নে? আৰু সেই ঠাইতে মানে সেই 12টা ৰুম যে আছে, 12টা ৰুমৰ মানে ধৰক আপোনালোকৰ কিছুমানে ধৰক তাতে কাপোৰ মেলিবলৈ আহে, তাত মানে ৰ'দটো মানে বেলিটো ডাইৰেক্ট পোহৰটো পৰে ৰাতিপুৱা সময়তে। আৰু মই মানে কি হ'ল, আহি মেলি মানে গা পা ধুই প্ৰথম চুৱেটাৰটো ধুই পিনে মেলি পিনে ভাত পানী খাই শুলোঁ। আৰু তাৰপিছত উঠিছোঁ 4 বজাত, ঠিক আছে। আৰু সেই উঠিছোঁ সেইদিনা মানে কি হ'ল, আমি মাংস খাইছিলোঁ ৰুমত, লগৰ 2টামান আছিলে, মই আছিলোঁ, আৰু মানে কি হ'ল মাংস খালোঁ। মইতো 4টা বজাত উঠিলোঁ, উঠাৰ পিছত আৰু সিহঁতিও উঠিলে, গেম চেম খেলিলে মেলিলে। তাৰপিছত ময়ো মোবাইলটো সিহঁতৰ লগতে লাগিলোঁ অলপমান। তাৰপিছত কি হ'ল, ডিউটি যাবলৈ লৈছোঁ। ডিউটি যোৱাৰ আগতে মানে মই যেতিয়া 4 বজাত উঠিলোঁ, চুৱেটাৰটো চাইছোঁ, চুৱেটাৰ চালা নাই ৰচিদ, বোলো কি হ'ল আকৌ। তাৰপিছত আৰু ভাবিলোঁ বোলো কাপোৰটো এটাও নাই, কোনোবাই চাগে ভৰালে ৰুমত।
ৰুমত চাইছোঁ ৰুমতো নাই। তাৰপৰা ডিউটি যাবলৈ হৈ গ'ল 7 বাজিলে, 7:30 বজাত ডিউটি, মই 7 বজাত ওলাব লাগে। 7 বজাত চাইছোঁ ৰুমতো তহঁতি ভৰাইছিলি নেকি? নাই ভৰা বুলি কৈছে। তই মেলিছিলি জানো? মেলিছিলোঁ বুলি কৈছোঁ। এৰি থৈ আহিলি নেকি তাত? মই বোলো নাই এৰা, মই বোলো ধুই মেলা মনত আছে। তাৰপিছত আৰু কি হ'ল, ভাবিলোঁ বোলো হেৰি টাইম হৈছে যাওঁগৈ, এই ওচৰৰ ৰুমটো চাগে সিহঁতি ভৰাই দিব পাৰে সিহঁতৰ কাপোৰ লগতে আৰু কেনেবাকৈ। তাৰপিছত আৰু সিহঁতৰ আকৌ দিনত ডিউটি, মোৰ ৰাতি ডিউটি। মই মানে যদি ৰাতি ডিউটি যাওঁ সিহঁতক আহি লগ নাপাওঁ, তেনেকুৱা মানে বিপৰীত। তাৰপিছত আৰু কি হ'ব, 3 দিনমান তেনেকৈ গ'ল, চুৱেটাৰটো নাই পোৱা। মই চালা যেতিয়া সিহঁতৰ ৰুমটো লগ আৰু বাকীকেইটা ৰুমৰ মানে সিহঁতি অলপমান বেলেগকৈ মিলে ধৰক, সিহঁতি খুব কমকৈ আহে। তাৰপৰা এদিন লগ পালোঁ, মই মালিকক সুধিলোঁ এই ৰুমটোৰ মালিক যিকেইটা আছিলে মানে সেইকেইটা গ'লগৈ নেকি বোলো, মোৰ এটা চুৱেটাৰ আছে বোলো, পোৱা নাই বুলি কৈছোঁ। তাৰপিছত ক'ত আছিলে বুলি কৈছে, মই বোলো ইয়াতে মেলিছিলোঁ। অঁ বুলি কৈছে, তেনেহ'লে এইটো কেমেৰাত চেক কৰি দিম পাৰিম বুলি কৈছে। অঁ হয় নেকি, চেক কৰি দিবচোন বুলি ক'লোঁ। তাৰপিছত আৰু কি হ'ল, চেক কৰা নাই। মই বোলো চেক কৰিলে নাই, চেক কৰিম বুলি কৈছে। তাৰপিছত আৰু এদিন লগ পালোঁ সেই আমাৰ ৰুমৰ ওচৰত যিকেইজন আছিল। মই বোলো হেৰি নহয়, মোৰ এটা চুৱেটাৰ পোৱা নাই, আপোনালোকে কাপোৰ মেলোঁতে কেনেবাকৈ আপোনালোকৰ কাপোৰৰ লগতে মোৰ চুৱেটাৰটো আনিলে নেকি চাওকচোন বুলি কৈছোঁ। নাই অনা বুলি কৈছে। চাওকচোন বুলি ক'লোঁ, নাই অনা বোলে, ঠিক আছে। তাৰপিছত ভাবিলোঁ আৰু কুকুৰে নিলে নেকি কেনেবাকৈ, দুজন মানে ক'লে কুকুৰেও লৈ যায় বোলে কেতিয়াবা, কুকুৰে নিলে নেকি। তেতিয়া ভাবিলোঁ যে আৰু চাগে বতাহত কেনেবাকৈ পৰিলে চাগে, কুকুৰে ক'ৰবাত নি মেলি পেলালেগৈ আৰু। তথাপিও ওচৰে পাঁজৰে চাইছোঁ মানে কেনেবাকৈ চুৱেটাৰটো পাওঁ নেকি বুলি। চুৱেটাৰটো যদি কুকুৰে কামুৰি যদি তাত যদি ফুটা কৰিলেতো নিপিন্ধোৱে, তথাপিও মানে চুৱেটাৰটো চাইছোঁ কুকুৰে ক'ত পেলালে বুলি। আৰু মানে চুৱেটাৰটো ধৰক মোৰ সেইটো চুৱেটাৰ ধৰক আপোনাৰ 500-1000 বা একো বাৰু সেইটো কথা নাই, কিন্তু মানে চুৱেটাৰটো কি হ'ল মই সেইটো কথা ভাবিছোঁ। আৰু মানে কি হ'ল, কিছুমান মানুহে মূৰত লৈ মেলি ধৰক এই ভৰি মোচা কৰি দিব পাৰিতো। তাকে মই ভাবিলোঁ চুৱেটাৰটো কি হ'ল, নাই পোৱা নাই, তেনেকৈ দিন বাগৰি গৈ থাকিলে। তাৰপিছত আৰু আমি তেনেকৈ কৰি আছোঁ, চুৱেটাৰ বোলো বান্ধি আছোঁ বোলো, ভাবিছোঁ আৰু এই সেইটো বিচাৰিলোঁ চুৱেটাৰটো পালি নাই বাৰু, সেই চাগে ডিউটি কৰা ঠাইটো বিচাৰিলোঁ নাই। আৰু সেইদিনা এটা লগৰৰ ৰুমলৈ গৈছিলোঁ, নাই। বাদ দে বোলো চুৱেটাৰ যি হ'ল, এনেও বেলেগ চুৱেটাৰ কাপোৰ আছেই পিন্ধিম আৰু কিনো এটা চুৱেটাৰ লগতে লাগি থাকিম হয় নাই, সেইকাৰণে বাদ দিলোঁ আৰু। তাৰপিছত কি হ'ল, ৰুম সলাব লাগে মানে আমি। ৰুমটো মানে কি হ'ল, আমি যিটো কোম্পানীত কাম কৰোঁ সেইটো কোম্পানীৰ পৰা অলপমান দূৰত আছোঁ আমি বৰ্তমান, কিন্তু এতিয়া নতুন এটা ৰুমলৈ যাম যিটো ৰুমৰ পৰা আমাৰ ওচৰ হ'ব। সেইকাৰণে মানে মালিকক ক'লোঁ যে আমি ৰুমটো সলাম আৰু আমাৰ ক্লিয়াৰ হৈ লওঁ, হ'ল ঠিক আছে বুলি কৈছে। তেতিয়াহ'লে আমি ৰুম সলাম আৰু। তাৰপিছত মই ক'লোঁ যে হেৰি নহয়, মোৰতো চুৱেটাৰটো পোৱাই নাই, কি হ'ব এতিয়া। চুৱেটাৰটো বোলো মোক কোনো কথা নাই, চুৱেটাৰটো নাপালেও নাই, মানে চুৱেটাৰটো আচলতে কি হ'ল সেইটোহে মোক লাগে বুলি কৈছোঁ। তাৰপৰা হেৰি কুকুৰে লৈ গ'লেও মোক কথা নাই বোলো, মানুহে নিলে নে কুকুৰে নিলে সেইটো জানিব লাগে বুলি কৈছোঁ। কেমেৰাটো কেতিয়া চেক কৰিব বুলি ক'লোঁ। তাৰপিছত কৈ দিম বুলি ক'লে। মই বোলো কৈ দিয়কচোন আজি বুলি ক'লোঁ, কৈ দিম বুলি ক'লে। আমি কাপোৰ মানে বস্তু পাতি বান্ধি ৰেডি আৰু তেতিয়ালৈকে চেক কৰা নাই, মানে মালিকে নাজানেই চেক কৰিবলৈ, কেনেকৈ চেক কৰিব। তাৰপিছত ভাবিছোঁ চাগে মালিকটো নাই নেকি, নাজানে চাগে নিজে চেক কৰিব নিবলৈ, মানে মালিকনীও নাজানে। তাৰপিছত আৰু দেখিলোঁ যে জীয়েকক, মই বোলো হেৰি মেডাম, মোৰ বোলো চুৱেটাৰ এটা হেৰাইছে, এই ৰচিদে মেলি থৈছিলোঁ, চুৱেটাৰটো চাই দিব লাগে কি হ'ল, কেমেৰাত চেক কৰি দিয়ক বুলি ক'লোঁ। ঠিক আছে বুলি ক'লে। তাৰপিছত আৰু মই বস্তু পাতি ৰেডি হৈ আছে আৰু বাকী কিবা কিবি কৰি আছোঁ আৰু। তাৰপিছত আকৌ ক'লোঁ কি হ'ল নাই চোৱা নেকি, চাই দিয়া আকৌ জল্দি বুলি ক'লোঁ হিন্দীতে আৰু। বুলি ক'লে। তাৰপিছত মোক ক'লে যে ডেট বলিয়ে বোলে। মইতো ডেট পাহৰি থাকিলোঁ, কেতিয়া চুৱেটাৰ হেৰালে, কেতিয়া হ'ল, দিন বাগৰি গৈ থাকিল, কেই তাৰিখ কি বাৰ পাহৰি থাকিলোঁ। তাৰপিছত এতিয়াতো সিহঁতক ডেটটো মনত পেলালে চাই দিব, নহ'লে ক'ত চাই দিব আৰু। তথাপি ভাবিলোঁ মই সেইদিনা কি কৰিছিলোঁ মানে ডেটটো মনত পেলাবলৈ। সেইদিনা যদি ক'ৰবাত ফটো তুলিছোঁ কোন তাৰিখটো মনত নাই, এটা কথা মনত পৰিলে যে সেইদিনা আমি মাংস ভাত খাইছিলোঁ। কিন্তু মাংস ভাত খাইছিলোঁ, মাংস ভাতৰ এখন ফটো তোলা নাই বা সেইটো দিনৰ এটা ফটো তোলা নাই। তাৰপৰা মনত পেলালোঁ যে মইতো শুই আছিলোঁ, লগৰটো গৈছিলে মানে সি মাংস আনিবলৈ, আৰু মাংস আনিবলৈ যাওঁতে মানে সি অনলাইন পে'মেণ্ট কৰিছিলে। মই ভাবিলোঁ ডেটটো ওলাই যাব। তাক মই ক'লোঁ যে তই এটা কাম কৰ, তই সেইদিনা যে মাংস আনিছিলি সেই ডেটটো উলিয়া বুলি কিমান কৈছোঁ। মানে সেইদিনা অকল মাংসই অনা হৈছিলে, সেইকাৰণে মনত আছে যে কিমান টকাৰ মাংস আনিছিলে, তই ইমান টকা পে' কৰিছিলি, তই ডেটটো চা কিমান তাৰিখে পে' কৰিছিলি। তাৰপিছত সি চালে যে 2 তাৰিখে, মোক বোলে কেলৈ বুলি ক'লে। মই বোলো সেইদিনাই মোৰ চুৱেটাৰটো হেৰাইছে বোলো, মই বোলো এতিয়া CCTV চেক কৰিম, ডেটটো লাগে বোলো। ঠিক আছে, ডেটটো ক'লোঁ, এইটো চাই দিয়া বুলি ক'লোঁ ডেট। তাৰপৰা টাইমটো ক'লে, মই বোলো 8 বজাৰ পৰা ৰাতিপুৱা সন্ধিয়া 7 বজালৈকে চাই দিয়া বুলি ক'লোঁ। তাৰপিছত আৰু চাই দিলে, মোক মোবাইলৰ নম্বৰটো পঠিয়াই দিলে, মোৰ ভিডিঅ'টো আহিলে আৰু তাৰপৰা মালিকো আহিলে, এইটো চোৱাচোন ভিডিঅ'টো বুলি কৈছে, এইটো মানে কেছটো। তাৰপৰা মানে কি হ'ল, আপোনালোকে ভিডিঅ'টো প্ৰথমে চাই লওক দেই।
তাৰপৰা দুইজনে চাই আছোঁ আৰু চোৱাৰ পিছত কি হ'ল মই ভাবিছোঁ তাততো ক'লা ক'লা দুটা আছে মানে ক'লা ক'লা দুটা কিবা দেখিছে হয়তো পেণ্ট হ'ব পাৰে হয়তো চাৰ্ট হ'ব পাৰে তাতে এটা মানে মোৰ চুৱেটাৰ আছে আৰু এই মানুহজনে দেখিছে নহয় আপোনালোকে গেঞ্জি পিন্ধি আছে মানে কি হ'ল মোৰ সম্ভৱ তেওঁ চুৱেটাৰটো নিচে নে নাই পিছত ক'ম বাৰু তেওঁ চাগে টোপনিৰ পৰা উঠি আহিল আৰু কাপোৰবোৰ নিবলৈ একদম পটাপট লৈছে আৰু মানে ৰখাত নাই আৰু গ'লেই মানে তাৰপিছত চাইছোঁ যে কোনটো ৰুমত সোমালেগৈ সেই ৰছীডালৰ পৰা সেই ইয়াতে মই কাপোৰ মেলিছিলোঁ আৰু সেইটোৱে মানে কাপোৰ মেলা চিন আছিলে তাৰ পৰা 1 2 3 4 নম্বৰ ৰুমত ঠিক আছে 4 নম্বৰ ৰুম তাৰপিছত মই চালোঁ যে এইটো ক'লা চুৱেটাৰটো মই কৈছোঁ এই ভিডিঅ'টো দেখিছেনে এইটো ক'লা চুৱেটাৰটো লৈছে যে সেইটোৱে মোৰ হয় আৰু সেইটো মোৰ হয় বুলি ক'লোঁ তাৰপিছত আৰু হয় যে নহয় বুলি ক'লে তেতিয়াহ'লে চোৱাগৈ বোলে মই বোলো মোৰ চুৱেটাৰ সেইটোৱে হয় মোৰ মনত আছে নহয় তাৰপিছত 4 নম্বৰ ৰুমলৈ গ'লোঁ 4 নম্বৰ ৰুম লগ মই বোলো কি হ'ল কামলৈ গ'ল চাগে বুলি ভাবিলোঁ দিনতহে চেক কৰিছোঁ আৰু নাইটত ডিউটি গৈছে তাৰপিছত মই বোলো হেৰি কৰক ভিডিঅ'টো মোৰ ওচৰত আছে মই কোনোবা দিনা আহিম বোলো 4 নম্বৰ ৰুমলৈ আহিম সিহঁতৰ তাত চেক কৰিম চুৱেটাৰটো আছেনে নাই তাৰপিছত আৰু কি হ'ল তেনেকৈ 2 তাৰিখে মোৰ চুৱেটাৰ হেৰাইছিলে আমি 12 তাৰিখে মানে সেইটো ৰুমৰ পৰা বিদায় লৈছোঁ 12 দিন হৈ গ'লগৈ তাৰপিছত আৰু 13 14 15 হৈ গ'লগৈ 15 তাৰিখ হ'ব আৰু মানে আপোনাৰ তাৰপৰা কি হ'ল হেৰি মই ভাবিছোঁ চুৱেটাৰটো কুকুৰে নিলেও টেনশ্যন নাই মানুহে নিলেও টেনশ্যন নাই কিন্তু মানে কি হ'ল মোক সেইটোহে লাগে ভিডিঅ'ত দেখাটোতো তেওঁৱেই নিছে বুলি কৈছোঁ এতিয়া সেইটো চুৱেটাৰ হয়নে নহয় মোৰ মতেতো হয় তথাপিও ভাবিছোঁ মানে কি সেইটো তেনেকুৱা কাপোৰ তেওঁ হ'ব পাৰে বুলি তথাপিও ভাবিলোঁ এদিন গৈ আহিম বাৰু তাৰপিছত কি হ'ল মই এই চুৱেটাৰটো আনিবলৈ গ'লোঁ মানুহ আকৌ নাই এদিন খবৰ ল'বলৈ গ'লোঁ মানে চুৱেটাৰটোৰ কথা কোনো নাই 5-6 হাজাৰ টকা আৰু সেইবোৰ পইচা মানে কি ধৰক পইচা দিলেই পাই যাম কিন্তু চুৱেটাৰটো কি হ'ল সেইটো লাগে মোক মানে আমি যিটো ৰুমলৈ গ'লোঁ নতুন এটা ৰুমলৈ গ'লোঁ যে সেই ৰুমটোৰ পৰা মানে এইটো ৰুমলৈ পুৰণা ৰুমটোলৈ ধৰক আপোনালোকে যদি আহে 20 মিনিটমান লাগিব আৰু লাহে লাহে যদি আহে অলপমান তেনেকুৱা ধৰণৰ আহিলোঁ তাৰপিছত হেৰি কি হ'ল মানে ল'ৰা দুজনমান আছিল ভিডিঅ' কৰি দিছোঁ মই তেওঁলোকৰ লগত কি হ'ল আচলতে কাহিনীটো 1 2 3 4 নম্বৰ ৰুম চাইছোঁ মই ঠিক আছে তাৰপিছত আৰু 4 নম্বৰ ৰুম এইটো একদম দুৱাৰ খুলিলোঁ শুই আছে সিহঁতি নাইট ডিউটি কৰি আহি পিনে মই দুৱাৰটো কৰিয়ালোঁ সিহঁতে দুৱাৰ খুলিলে তাৰপিছত মই বোলো 1 2 3 4 নম্বৰ এইটো 4 নম্বৰ এইটো ৰুমতে মোৰ এটা চুৱেটাৰ আছে চোৱাচোন বুলি কৈছোঁ তোমালোকৰ এইজন মানুহ ভিডিঅ'টো দেখাইছোঁ এইজন মানুহ এইখিনি কাপোৰ আনিছে আৰু তাতে দুটা ক'লা ক'লা কিবা কাপোৰ আছিলে তাৰে ভিতৰত এই ক'লা চুৱেটাৰটো মোৰ হয় বুলি কৈছোঁ হেড বোলে মোক কৈছে তাৰপৰা কি হেড বোলো চাহ চেক কৰা বুলি কৈছোঁ তাৰপিছত আৰু নাই বোলে আমাৰ তেনেকুৱা নাই বোলে আৰু সেই যিটো মানুহে নিছিলে যে সেইজন মানুহ গেঞ্জি পিন্ধি থকা কাপোৰ নিছিলে সেইজন মানুহ সেইটো 4 নম্বৰ ৰুমত নাই বোলো এই মানুহজনক চিনি পোৱা নাই বুলি কৈছোঁ মই এই 4 নম্বৰ ৰুমতে সোমাইছে 1 2 3 4 নম্বৰ ৰুমতে সোমাইছে কাপোৰখিনি লৈ বেলেগৰ ৰুমততো নোসোমাই 4 নম্বৰ ৰুমতে সোমাইছে এই মানুহজনক চিনি পোৱা নাই বুলি কৈছোঁ মই তাৰপিছত আৰু দুটামান ৰুমৰ পৰা ওলাই আহিলে ল'ৰা এই চিনি পাওঁ বোলে এইকেইটা বোলে হেৰি বোলে হিন্দীতে পাতি আছোঁ আৰু মানে কি ধৰক কৈছে বোলে আমাৰ লগৰে আছিলে আমাৰ এইটো ৰুমতে আছিলে বোলে গ'লগৈ বুলি কৈছে নাই বোলে হিন্দী বুলি কৈছে ধেত বোলে নহয় বোলে তাৰপৰা মই বোলে ভিডিঅ'ত ভালকৈ চাম বুলি কৈছোঁ নহয় এইটো পেন বোলে এইটো পেন বুলি কৈছে মই বোলো পেন হয়নে চোলা হয় কিন্তু এই মানুহকেইজনক লাগে মোক কৈছোঁ মানুহকেইজন গ'লগৈ নহয় বুলি কৈছে তাৰপিছত মই বোলো ক'ৰ হয় বুলি ক'লোঁ আছাম বুলি ক'লে কি আছাম তোমাৰ ঘৰ কাহানি বুলি কৈছে তাৰপিছত বোলে আমাৰ ঘৰো আছামতে বোলে তো ঠিক আছে আছামত তো এই মানুহকেইজনক চিনি নোপোৱা তো এটা কাম কৰা এই চুৱেটাৰটো এইটো ৰুমতে সোমাইছে চেক কৰা ইয়াতে ক'ৰবাত আছে নেকি বুলি ক'লোঁ তাৰপৰা কৈছে অঁ বোলে টি চাৰ্ট এটা ক'লা বোলে কাৰোবাৰ বোলে আছে বুলি কৈছে তাৰপৰা চোৱাচোন বুজা বুলি ক'লোঁ তাৰপৰা চাওক ভিডিঅ'টো কি হ'ল সেইটো চুৱেটাৰ ক'লোঁ মই মানে কি গম পাইছ নাই এইটো বিচাৰি আছিলোঁ মানে এসপ্তাহ হৈ গ'লগৈ পোৱা নাই চুৱেটাৰটো হেৰুৱা 15 দিন মানেই হ'ল মই ভিডিঅ'টোতহে সিহঁতক মানে এসপ্তাহ বুলি কৈ পালোঁ ভুলতে একটো ৰুমত পালোঁ থেংক ইউ এহঁতৰ মানে দোস্তি আছিলে এৰি গ'লগৈ ন মানে কেমেৰাটো আছে কাৰণে পালোঁ নহ'লেনো মানে কি গম পাইছে নাই এই চুৱেটাৰটো একো কথা নাই এইটো 5-6 হাজাৰ টকা কিন্তু মানে চোৰে নিলে নে মানুহ নিলে নে এইটো কথা জানিলে ভাল হয় ন কুকুৰে লৈ গ'ল বোলে একো নাই কি হৈ গ'ল ঘপককৈ মেলি থৈছিলোঁ ন পিছত চেক কৰিলোঁ 4 নম্বৰত আছে বোলে আজি গুচি আহিলোঁ ঠিক আছে ক'ত ঘৰ Assam Sirang district. চিৰাং মইতো আছামৰে হয় ন এই কানাডা ঠিক আছে পাই গ'লোঁ এইটো চুৱেটাৰ ইয়াত মেলি থোৱা হৈছিলে মানে ৰছীডাল আঁতৰাই দিলে বাৰু ভাই আজি পৰা এইটো পিন্ধিব লাগিব আকৌ দেই এতিয়া মানে ভাড়া ৰুমৰ মালিকক কৈ দিওঁ যে পাই গ'লোঁ চুৱেটাৰটো বুলি ফাইনেলি পাই গ'লোঁ এইটো আন্না থেংক ইউ
সেইটো মালিকৰ ঘৰ মানে জীয়েকক কৈছিলোঁ যে বুলি কেমেৰাটো চেক কৰি দিয়া সেয়াই আৰু চুৱেটাৰটো পাই গ'লোঁ মই ভাবি আছিলোঁ কুকুৰে নিলে নে মানুহে নিলে বুলি আৰু আগতে মানে এইটো ৰুমতে আছিলোঁ ইয়াত আছিলোঁ ধৰক এতিয়া গৈ আছোঁ বেলেগ এটা ৰুমলৈ ঠিক আছে নতুন ৰুম ল'লোঁ মানে আৰু ইয়াত নাৰিকল গছ বহুত বেছি আৰু ফুলৰ খেতি কৰা হয় তাৰপিছত কাহিনী সেইটোৱে আৰু চুৱেটাৰ পালোঁ আৰু তাৰপৰা মালিকক ক'লোঁ জীয়েককো থেংকছ দিলোঁ বোলো তুমি চাই দিয়াৰ কাৰণে বোলো ধন্যবাদ আৰু তাইও ভাল পাইছে যে মানে কি হ'ল বস্তুটো যে ওলালে চুৱেটাৰটো নোপোৱা হ'লেও কোনো কথা নাই চুৱেটাৰ এটা যিমানেই নহওক দাম সেইটো পালেও নাপালেও টেনশ্যন নাই মানে আচলতে কি হৈছে কুকুৰে নিলে নে মানুহে নিলে নে কি হ'ল আৰু যদি মানুহে নিলে মানুহটোৱে কেলৈ দিছিলে সি ভুলতে লৈ গ'ল যেনিবা কিন্তু মই গম পালোঁ যে সেইটোৱে চুৱেটাৰ তাতে সেইটো ৰুমতে আছে কিন্তু ৰুমত নি পিনে কি কৰিলে চুৱেটাৰটো যাওঁচোন এপাক গৈ আহিলোঁ এতিয়া মেইন কথাটো হ'ল যে আচলতে সেই তেনেকুৱা কথা আপোনালোকে এইটো কাম কৰিব যে পইচাই যেনিবা আপোনালোকে হিচাপ কৰি আছে যেনিবা পইচা হিচাপ ওলোৱা নাই ঢেৰ কিবা কিবি খালে ধৰক প্ৰতিটোৰে হিচাপ মনত আছে কি খালে কিন্তু তাৰে ভিতৰত ধৰক আপোনালোকৰ 1000 টকা এটা হিচাপ ওলোৱা নাই আপোনালোকে সেইটো হিচাপ কৰিবলৈ লাগিব যে 1000 টকাটো ক'ত খৰচ হ'ল নে ক'ৰবাত পৰিলে নে কোনোবাই চুৰ কৰি নিলে সেইটোলোকে হিচাপ কৰিব লাগিব তেতিয়াহে হ'ব